নলও আমার দাবি ন্যায্য দাবি আমার দাবি মানি লোক আমার বহাল রাখো নতুন আইন মানি নলও নতুন আইন আমার দাবি ন্যায্য দাবি নতুন আইন বাতিল করো আমার দাবি ন্যায্য দাবি আজি আমি ইয়াত জমা হওয়ার কারণ হল সরকারে যোনটো আইন বনাইছে এইটো আইনটো আমার বিপরীত হয়ে আছে। যদি ধরক এটা এক্সিডেন্ট হয়, এক্সিডেন্টটো হওয়ার পিছত যে মানুহটো তাত থাকিব নোৱাৰে, কিয় পাব্লিকে উত্তেজিত হৈ মাৰি পেলাব, কি ঠিক আছে ড্ৰাইভাৰকে মাৰি পেলাব। সেইকাৰণে ড্ৰাইভাৰটো পলালে আকৌ প্লাছ 10 বছৰত জেল হ'ব, 7 লাখৰ পৰা 10 লাখ টকালৈকে জৰিমনা হ'ব। ড্ৰাইভাৰ এটাতো ইমান সম্ভৱ নহয়। ড্ৰাইভাৰ এটা মাহত 8,000ৰ পৰা 10,000 টকা কামানি কৰে। এই টকা দি ইমান টকা জৰিমনাও দিব নোৱাৰে। আৰু এইটো আইন যদি থাকে এই হিচাপততো গাড়ী চলাব নোৱাৰে। এইটো হিচাপত গাড়ী চলাব হ'লেতো ড্ৰাইভাৰে ডাইৰেক্ট জেল খাটিব লাগিব, নহ'লে ফাঁচি লৈ মৰিব লাগিব। দুটাৰ ভিতৰত এটা কৰিব লাগিব, ইয়াৰ ভিতৰত আৰু বেলেগ ৰাস্তা নাই। এইটো কাৰণে আমি আজিৰ পৰা যদি এইটো আইন বন্ধ নকৰে, আজিৰ পৰা আমি গাড়ী খাৰা কৰাই দিছোঁ, গাড়ী নচলাম। আৰু শস্য ডাঙৰীয়া যিটো আইন গৃহীত কৰিছে এইটো আইন আমি মানি নলওঁ। আমাৰ যিটো আগত পুৰণা আইন আছে সেইটোৱে আমাৰ বিচাৰোঁ। আমাৰ এতিয়া যিহেতু দেখিছোঁ গাড়ী এটা এক্সিডেণ্ট হ'লে 10 বছৰ জেল, 7 লাখৰ পৰা 10 লাখ টকা জৰিমনা, সেইটো আমি দিব নোৱাৰিম। কিয়নো যিহেতু এটা গাড়ী এক্সিডেণ্ট কৰিলে ড্ৰাইভাৰে জানি বুজি এক্সিডেণ্ট নকৰে। গাড়ীটো এক্সিডেণ্ট কৰাৰ পিছত ড্ৰাইভাৰটো যদি জাগাত থাকে, ড্ৰাইভাৰটোকে আগত লৈ হেৰিত হস্পিটেল যাব লাগিব। সেইকাৰণে ড্ৰাইভাৰটো পলাব লগা অৱস্থা হয়। সেইকাৰণে আমি বিচাৰোঁ যে ড্ৰাইভাৰৰ আগত পুৰণা আইনটোৱে থাকক, নতুন আইনটো নালাগে আমাৰ। সেইকাৰণে আমি গাড়ী চব আমি ৰখাইছোঁ ইয়াত। আজিৰ পৰা গাড়ী নচলাওঁ, গাড়ী মালিকক চম্ভাই দিম গাড়ী। আমি সেইটোৱে আমাৰ দাবী। নতুন আইন মানি নলও আমার দাবি ন্যায্য দাবি আমার দাবি মানি লোক আমার বহাল রাখো নতুন আইন মানি নলও নতুন আইন আমার দাবি ন্যায্য দাবি নতুন আইন বাতিল করো আমার দাবি ন্যায্য দাবি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।